নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ PM কিষাণ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। 18 নম্বৰ কিস্তিৰ লগতে লাভ কৰিব আপুনি 20,000 টকা। লগতে প্ৰতিজন কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। লগতে মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। নতুনকৈ অসমত আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি। লগতে নতুনকৈ আপুনি লাভ কৰিব ৰেচন কাৰ্ডত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এজন কৃষক তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমতে জনাম PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি 18 নম্বৰ কিস্তিৰ লগতে পাব 20,000 টকা। আপুনি কেনেকুৱাকৈ 20,000 টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। যদি PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে আৰু আপোনাৰ কৈছে আধাৰৰ লগত বেংক লিংক লগতে লেণ্ড ছেডিং সকলোখিনি ঠিকেই আছে, তেন্তে আপুনি নিশ্চিত থাকক 18 নম্বৰ কিস্তিতে আপোনালোকে কিন্তু লাভ কৰিব পাৰিব 20,000 টকা। কোন কোন কৃষকে লাভ কৰিব সেয়া আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। যদি আপুনি এজন কৃষক আৰু আপুনি যদি পঞ্চায়ত সকলোখিনি নথি পত্ৰ জমা দিছে তেন্তে কিন্তু আপুনি লাভ কৰিব এই 20,000 টকা। আপোনাৰ মাটিৰ নথি পত্ৰৰ লগতে আপোনাৰ বেংক একাউণ্ট লগতে আধাৰ কাৰ্ড যদি আপোনাৰ পঞ্চায়তত গৈ জমা দিছিলে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব এই 20,000 টকা। লগতে যদি আপুনি দিয়া নাই জমা তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব। আৰু কেতিয়াৰ পৰা কিমান সময়লৈকে এই সময় দিয়া আছিলে আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো আপুনি আবেদন কৰিছে নে নাই? যদি কৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি আবেদন কৰি লৈ লওক। চৰকাৰে এখন নতুনকৈ পন্থা হাতত লৈছে যিসকল কৃষকে এতিয়ালৈকে টকা পোৱা নাই আৰু তাৰ বাবে কিন্তু চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে আপোনালোকক প্ৰথমতে সম্পূৰ্ণকৈ জনাই দিম প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। যদি বানপানীৰ মাজত আপোনাৰ খেতি বাতিৰ ক্ষয়ক্ষতি হৈছে তেনে ক্ষেত্ৰত এতিয়া আপুনি কল কৰক 14447 নম্বৰত। যদি আপোনাৰ খেতি বাতিৰ কোন ধৰণৰ ক্ষয়ক্ষতি হৈছে বা নষ্ট হৈছে তেন্তে আপুনি কল কৰিব। লগতে ইয়াৰ অন্তিম তাৰিখটো হৈছে চাওক সম্পূৰ্ণকৈ দি আছে 15 জুলাই 2024। ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন কা অন্তিম 15 জুলাই 2024। যদি এতিয়ালৈকে আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি এতিয়া কৰি লওক। আপুনি কিন্তু 15 জুলাইৰ পিছত যদি আবেদন কৰে তেনে ক্ষেত্ৰত নাপাব আপুনি ক্ষতিপূৰণ। যিসকল ব্যক্তিয়ে 15 জুলাই আগতে আবেদন কৰিব সেইসকল ব্যক্তিক আগষ্ট মাহতে কিন্তু চৰকাৰে লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব 20,000 টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আপোনাৰ বানপানীৰ মাজত যদি খেতিৰ ক্ষয়ক্ষতি হৈছে তেন্তে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা এই বিশেষ সুবিধা। লগতে যদি আপোনাৰ কোনো ক্ষয়ক্ষতি হোৱা নাই লগতে আপুনি এজন PM কিষাণ হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। কাৰণ যোনজন ব্যক্তিৰ বানপানীৰ মাজত কৃষিৰ ক্ষতিসাধন হৈছে সেইসকল ব্যক্তি যেনে এইখন সুবিধা ল'ব পাৰে। লগতে ইয়াৰ বিষয়ত অধিক জানিবলৈ হ'লে 14447 নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে নতুনকৈ কৰিব পাৰিব PM কিষাণৰ বাবে আবেদন। যদি আপুনি নতুনকৈ আবেদন আগতীয়াকৈ কৰিছিল তেনে ক্ষেত্ৰত আপুনি টকাটো পোৱা নাই নেকি? যদি কোনো ধৰণৰ PM কিষাণৰ সমস্যা হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। যিসকল ব্যক্তিয়ে গাঁৱত বাস কৰি আছে ৰুৰাল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন। আৰু যিসকল ব্যক্তি টাউনত বাস কৰি আছে উৰ্বান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ পৰা কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত ইয়াত আপুনি ষ্টেটটো আপুনি চিলেক্ট কৰি ল'ব। লৈ লোৱাৰ পিছত আছামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত কেপচাটো বহাই দি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক থাকিব লাগিব। আপুনি কেনেকুৱাকৈ কৰিব? আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি আপুনি চাৰ্চ কৰি দিব PM কিষাণ। যেতিয়া আপুনি চাৰ্চ কৰিব তলত স্ক্ৰল কৰি দেখাব pmkisan.gov.in এইখন লিংকতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। তলত দেখা পাইছে আপুনি ইয়াতে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন, আপুনি নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দি দিব। যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। এতিয়া চাওক যেতিয়া আপুনি তলত স্ক্ৰল কৰিব দেখুৱাব এনেকুৱাকৈ আপোনাৰ ফৰ্মটো খোল খাই যাব। আপোনাৰ আধাৰ নম্বৰটো বহাই দি লগতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নম্বৰ লিংক আছে সেইখন ইয়াতে বহাই দি দিব। বহাই দি দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি সম্পূৰ্ণকৈ আপোনাৰ এখন ফৰ্ম খোল খাব আৰু ফৰ্মটো আপুনি নিজে ফিল কৰি লৈ ল'ব পাৰিব। লগতে আপোনাৰ জমাবন্দী কপিটো আপোনালোকৰ আপলোড কৰিব লাগিব। আপোনাৰ জমাবন্দী কপিটো আপুনি ডাউনলোড কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ ডাউনলোড কৰিব যদি নাজানে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম।
লগতে আপুনি PM কিষাণৰ বাবে নতুনকৈ কেনেকৈ আবেদন কৰিব সেয়াও যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব লগতে যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তি কেনেকৈ ষ্টেটাছটো চেক কৰিব তলত আপুনি স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে এটা অপশ্যন দেখা পাইছে চাওক ইয়াতে ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আধাৰ নম্বৰটো বহাই দিব দিয়াৰ পিছত ইয়াতে দেখা পাইছে কেপচাটো ইয়াতে বহাই দিয়াৰ পিছত ইয়াতে সাৰ্চ বুলি এটা অপশ্যন দেখা পাইছে আপুনি সাৰ্চ বাটনত ক্লিক কৰি দি দিব যেতিয়া আপুনি সাৰ্চ বাটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত অল ডিটেইলছ এনেকৈ আহি যাব তলত চাওক ইয়াতে সম্পূৰ্ণকৈ আপোনাৰ নেমটো ইয়াতে সম্পূৰ্ণকৈ শ্ব' হৈ থাকিব তাৰপিছত ইয়াতে আপোনাৰ ফাদাৰ নেমটো তাৰপিছত তলত দেখা পাব ইয়াতে পেণ্ডিং ফৰ এপ্ৰুভেল এট ডিষ্ট্ৰিক্ট লেভেল আপুনি এতিয়া যদি নতুনকৈ আবেদন কৰিছে আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰক যদি পেণ্ডিং ফৰ এপ্ৰুভেল এট ডিষ্ট্ৰিক্ট লেভেল দেখুৱাই আছে তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ এগ্ৰিকালচাৰ অফিচত গৈ জমাবন্দী আৰু আধাৰ কাৰ্ডটো জমা দিয়ক জমা দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ এখন 15 দিনৰ ভিতৰত এপ্ৰুভ হৈ যাব আৰু এপ্ৰুভ হৈ যোৱাৰ পিছত পেণ্ডিং ফৰ এপ্ৰুভেল এট ষ্টেট লেভেল দেখুৱাব যদি আপুনি দেখে ইয়াতে ষ্টেট লেভেলটো দেখুৱাইছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ এক সপ্তাহৰ ভিতৰত এইখন এপ্ৰুভ হৈ যাব সো বন্ধু বান্ধৱীসকল এপ্ৰুভ হ'লে আপোনালোকৰ কেনেকুৱাকৈ অপশ্যনটো আহিব সেই আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জনাই আছোঁ চাই থাকিব যিসকল ব্যক্তি এপ্ৰুভ হৈ যাব এপ্ৰুভ হৈ যোৱাৰ পিছত আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব ফাৰ্মাৰ হেজ বিন ৰেজিষ্টাৰ্ড অন PM কিষাণ পৰ্টেল প্লিজ চেক ইউৰ ষ্টেটাছ অফ ফাৰ্মাৰ ইয়াতে চাওক এনেকুৱা অপশ্যন আহি যাব সো বন্ধু বান্ধৱীসকল ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন ডেট ইয়াতে মই কিন্তু এইখন আবেদন কৰিছিলোঁ 11 তাৰিখ 9 মাহ 2020 আৰু এইখন এপ্ৰুভ হৈছে 1 মাহ আগতে সো আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি আপোনালোকে এতিয়ালৈকে আপোনালোকে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি কেতিয়াও নাপাব টকা লগতে এইখন কেতিয়াও এপ্ৰুভ নহ'ব যেতিয়া আপুনি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই কৰিব সম্পূৰ্ণখিনি নথিপত্ৰ জমা দিয়াৰ পিছত তেতিয়াই কিন্তু লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা PM কিষাণৰ এই সময় টকা সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাই গ'লে PM কিষাণৰ টকা কেতিয়া আপোনাৰ বেংক একাউণ্টত সোমাব লগতে যদি PM কিষাণৰ তৰফৰ পৰা আপোনালোকৰ কিবা কিবি জানিবলগীয়া ইচ্ছা আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ আপোনাৰ 10,000 টকা লিষ্টত নামটো আহিছে নাই এতিয়া আপুনি চেক কৰক আপুনি লিষ্টটো চেক কৰাৰ কাৰণে ইয়াৰ পৰা আপোনাৰ যিখন ষ্টেটটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে অল ডিষ্ট্ৰিক্ট আপুনি ইয়াতে ডিষ্ট্ৰিক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্টৰ নেমটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত অলপ সময় ওয়েট কৰি তলত দেখা পাব ইয়াতে ব্লক জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ যিখন ব্লকটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে পঞ্চায়ত ইয়াৰ পৰা আপোনাৰ যিখন পঞ্চায়তটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰি লোৱাৰ পিছত অলপ সময় ওয়েট কৰাৰ পিছত তলত দেখা পাব ইয়াতে আপোনাৰ ভিলেজ নেম ইয়াৰ পৰা আপোনাৰ ভিলেজৰ নেমটো আপুনি সিলেক্ট কৰি ল'ব আপোনাৰ কোনখন ভিলেজটো আপুনি সিলেক্ট কৰি লোৱাৰ পিছত দেখা পাব ইয়াতে সাবমিট বুলি এটা অপশ্যন আপুনি সাবমিটত ক্লিক কৰিব যেতিয়া আপুনি সাবমিটত ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব এতিয়া চাওক আপোনালোকৰ ওচৰত এনেকুৱাকৈ লিষ্টটো আহি যাব এতিয়া আপুনি চেক কৰক ইয়াতে আপোনাৰ পঞ্চায়তৰ নেমটো ভিলেজ নেমটো তাৰপিছত ইয়াতে SSG নেম ইয়াতে আপোনাৰ গোটৰ নেমটো সম্পূৰ্ণকৈ দিয়া থাকিব যদি আপোনাৰ গোটৰ নেমখন এইখন লিষ্টত আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি লাভ কৰিব আত্মসহায়ক 10,000 টকা সো বন্ধু বান্ধৱীসকল এতিয়া আপুনি এইখন পেজত কেনেকুৱাকৈ যাব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিওঁ আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপুনি সাৰ্চ কৰি দিব SSG লিষ্ট এইখিনি লিখি আপুনি জাষ্ট সাৰ্চ কৰিব যেতিয়া আপুনি সাৰ্চ কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে ব্লক উইথ SSG এণ্ড মেম্বাৰ ডিটেইলছ জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব ইয়াৰ পৰা কেনেকুৱাকৈ আপোনাৰ সিলেক্ট কৰিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে সো বন্ধু বান্ধৱীসকল আত্মসহায়ক মহিলাসকলৰ যিসকল ব্যক্তিৰ SMS-টো আহিছে অকল সেইসকল মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'